Hello everyone, welcome to Diaduka. আমি ডিসকাস কৰি আছিলো আসাম ইবুকৰ আমি প্ৰেক্টিছ কৰিব ট্ৰাই কৰিছো, ৰিভিজন কৰিব ট্ৰাই কৰিছো আৰু তাৰ কাৰণে আমি এমচিকিউ ডিসকাস কৰি আছো। আৰু এইটো হৈছে আমাৰ ক্লাছ 3 অলৰেডি আমি দুটা ক্লাছ কৰিছো আৰু এই ক্লাছটোৰ পৰা আপোনালোকৰ ৰিভিজন হ'ব, প্ৰেক্টিছ হ'ব আৰু আপোনালোকে কিছুমান নতুন কথা শিকিবলৈ পাব বুলি মই আশা ৰাখিছো। প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়িছো। ইয়াত আমাক কৈছে যে হোৱাট ইজ দ্য এপ্ৰক্সিমেট লেংথ অফ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজ। ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজ মানে আমি জানো যে ইণ্টাৰনেশ্যনেলি বা আমাৰ কোনকেইখন কাণ্ট্ৰিৰ লগত অসমৰ বৰ্ডাৰটো মানে অসমৰ যিটো বাউণ্ডাৰী সেইটো কানেক্ট হৈ আছে। এখন হৈছে ভূটান আৰু এখন হৈছে বাংলাদেশ, সেইটো আমি গম পাওঁ। এতিয়া আমাক সুধিছে যে সেই দুটাৰ যিটো লেংথ সেই লেংথটো কিমান হ'ব সেইটো আমাক সুধিছে। তো ইয়াৰ আনচাৰটো যিটো আমাৰ গভৰ্ণমেণ্ট ৱেবছাইটত আছে, আপোনালোকে যদি চাই গভৰ্ণমেণ্ট ৱেবছাইটৰ যিটো আপোনালোকৰ মই লিংকটো অলপ শ্বেয়াৰ কৰি দিম, কিন্তু তাত যিটো দিয়া আছে তাৰ মতে ইয়াৰ আনচাৰটো হৈছে অপশ্যন নাম্বাৰ ডি 533। আৰু তাৰ মতে যিখিনি ডিটেইলছ আছে সেইখিনি এনেকুৱা ধৰণৰ যে কোনখন আমাৰ ডিষ্ট্ৰিক্টে, আমাৰ অসমৰ কোনখন ডিষ্ট্ৰিক্টে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে। সাপোজ বাক্সাই শ্বেয়াৰ কৰে, চিৰাঙে শ্বেয়াৰ কৰে, কোকৰাঝাৰ, ওদালগুৰি, কৰিমগঞ্জ, কাছাৰ, ধুবুৰী আৰু চাউথ চালমাৰা, মানকাছাৰ। তো এইখনে কাৰ কাৰ লগত কৰে সেইটো লিখা আছে। বাক্সাই ভূটানৰ লগত কৰে, চিৰাঙে ভূটানৰ লগত, কোকৰাঝাৰ ভূটান, ওদালগুৰি ভূটান, তাৰপিছত কৰিমগঞ্জ বাংলাদেশ, কাছাৰ বাংলাদেশ, মানে যিবিলাক চাউথৰ ফালে আছে এইবিলাকে বাংলাদেশৰ লগত কৰে। যেনেকৈ ধুবুৰী, চাউথ চালমাৰা, মানকাছাৰ বাংলাদেশৰ লগত কৰে লেফ্ট চাইডে, মানে আমি যদি কওঁ আমাৰ ৱেষ্ট ফালে। তো 141.9 কিলোমিটাৰ শ্বেয়াৰ কৰে। তো গোটেইখিনি কিলোমিটাৰ ইয়াত দিয়া আছে, কোনটো বৰ্ডাৰ কিমান, দৈৰ্ঘ্যটো কিমান। চ' আপোনালোকে এটা কথা ইয়াত চাব পাৰে যে কোনটোৱে বহুত বেছি দৈৰ্ঘ্য, অৰ্থাৎ কাৰ যিটো লেংথ সেইটো চবতকৈ বেছি সেইটো চাব পাৰে। তো ইয়াত চাব গ'লে কৰিমগঞ্জ আৰু বাংলাদেশৰ বেছি হয়, কাৰণ এই দুটা মিলাইহে ইয়াৰ 141 হয়। তথাপিও আপোনালোকে এইটো এবাৰ চাই ল'ব যিমান দূৰ মই পাৰিছো দেখাবলৈ। এনিৱে নেক্সট কুৱেশ্যনটো আমাক কৈছে যে দ্য আৰ্থকুৱেক অফ জানুৱাৰী 10, 1869। তো 1869ত জানুৱাৰী 10 তাৰিখে এটা কি আহিছিলে, আৰ্থকুৱেক আহিছিলে। যিটো আৰ্থকুৱেকে কি কৰিলে যে যিখন বৰাক ৰিভাৰ আছে, বৰাক নদীখন কি কৰিলে 15 ফিটলৈকে তললৈ বহাই দিলে। আৰু তাক আমাক সুধিছে কুৱেশ্যনটোত যে তাৰ এপিচেণ্টাৰটো কি হয়। এপিচেণ্টাৰ বিষয়ে আমি জিঅ'গ্ৰাফী ক্লাছ কৰিছিলোঁ, জিঅ'গ্ৰাফী আমি এমচিকিউতে মই আপোনালোকক থিয়ৰিটো বুজাই দিছিলোঁ যে এপিচেণ্টাৰ কি হয় আৰু ফ'কাছ কি হয়। ফ'কাছ মানে হৈছে য'ৰ পৰা আমাৰ বস্তুটো উৎপত্তি হ'ব আৰু উৎপত্তি হৈ পেলাই আমাৰ ভূপৃষ্ঠৰ যোনটো পইণ্টত চবতকৈ নিয়েৰেষ্ট পইণ্ট যোনটো টাচ কৰিব সেইটোৱে আমাৰ কি হ'ব, এপিচেণ্টাৰ হ'ব। তো আমাক সুধিছে যে সেইটো এপিচেণ্টাৰ কি আছিলে, সেইটো আমাক সুধিছে। তো এই আনচাৰটো হৈছে নৰ্থ কাছাৰ হিলছ। ইয়াৰ যিটো এপিচেণ্টাৰ এইটো নৰ্থ কাছাৰ হিলছ আছিলে। নেক্সট কৈছে আমাক একৰ্ডিং টু দ্য 16-17 century টেক্সট যোগিনী তন্ত্ৰ হুইচ শূদ্ৰ কিং ৱাজ ৰুলিং ইন কামৰূপা এট দ্য কমেন্সমেণ্ট অফ দ্য চাকা এৰা। তো আমাৰ যিটো আসাম হিষ্ট্ৰী, আমাৰ অসমৰ ইতিহাসৰ বিষয়ে আমি বেলেগ বেলেগ তথ্যৰ পৰা আমি গম পাওঁ অসমৰ ইতিহাসটোৰ কথা। যেনেকৈ আমি বৰ্তমান তথ্যবিলাক আমি আমাৰ যেনেকৈ মডাৰ্ণ প্ৰযুক্তি আছে বা অলপ দিনৰ আগলৈকে অলপ বছৰ আগলৈকে আমি লিখিতভাৱে আমি পাওঁ, ঠিক তেনেকৈ আসাম হিষ্ট্ৰীটো আমি ইমান ভালকৈ লিখিতভাৱে আমি নাপাওঁ। আমি কিছুমান লিখিতভাৱে পাওঁ আৰু তাৰ ভিতৰত যেনেকৈ ধৰি লওক যোগিনী তন্ত্ৰ আছে বা মহাভাৰত ৰামায়ণতো আমি পাওঁ বা কালিকা পুৰাণ আছে 18th century যিখন লিখা হৈছিলে। চ' তেনেকুৱা ধৰণৰ তথ্যৰ পৰা আমি আসাম হিষ্ট্ৰীটো গম পাওঁ। এতিয়া আমাক সুধিছে যে যি যোগিনী তন্ত্ৰৰ মতে শূদ্ৰ কিং এজন আছিলে আৰু সেইজনে কি কৰিছিলে, চাকা এৰা টাইমত কামৰূপত কি কৰিছিলে, শাসন কৰি আছিলে। তো সেইজনৰ নামটো কি আমাক সেইটো দিছে, তেওঁৰ নামটো হৈছে দেৱেশ্বৰ, অপশ্যন নাম্বাৰ এ। নেক্সট হুইচ কিং বিল্ড এ টাউন এট ঢলা। ঢলাত কোনে এখন টাউন বনাইছিলে, তাৰপিছত সেইখন কি কৰিছিলে, তেওঁৰ নিজৰ কেপিটেলটো কি কৰিছিলে, ট্ৰেন্সফাৰ কৰিছিলে। ক'লৈ ট্ৰেন্সফাৰ কৰিছিলে, চাৰগুয়ালৈ ট্ৰেন্সফাৰ কৰিছিলে। চাৰগুয়া ক'ত আছে, দিহিং ৰিভাৰৰ ছাইডত। ঠিক আছে, মানে কোনজন আহোম ৰজাই নিজৰ যি ৰাজধানী সেইটো ট্ৰেন্সফাৰ কৰিছিলে ক'ৰ পৰা ক'লৈ, যে প্ৰথমে তেওঁ এখন টাউন বনাইছিলে ঢলাত আৰু সেইখন কি কৰিছিলে, চাৰগুয়ালৈ কি কৰিছিলে, কেপিটেলটো নিজৰ ট্ৰেন্সফাৰ কৰিছিলে। আনচাৰটো হৈছে চুডাংফা। চুডাংফাক আমি বামুণী কোঁৱৰ বুলিও জানো, কাৰণ তেখেতক সৰুৰে পৰা বামুণৰ ঘৰত তেওঁক ডাঙৰ দীঘল কৰা হৈছিলে। আৰু আমি যদি বাকীকেইটা অপশ্যন যদি চাওঁ, চুহুংমুঙক আমি কি বুলি জানো, দিহিঙীয়া ৰজা বুলি জানো, কাৰণ তেওঁ বকতালৈ নিজৰ কি কৰিছিলে, কেপিটেলটো ৰাজধানী ট্ৰেন্সফাৰ কৰিছিলে। তাৰপিছত আমি চুকাফাৰ বিষয়ে জানো যে তেওঁ আহোমৰ আমাৰ প্ৰথম কিং হয়নে। তাৰপিছত চুতুফা বুলি এজন আছিলে, তেখেতে 1364 পৰা 1376লৈকে ৰাজত্ব কৰিছিলে। গোটেইকেইজন আমাৰ যিমান ৰজা দেখিছো আমি, তেওঁলোক হৈছে আহোম ৰাজ্যৰ ৰজা। নেক্সট হুইচ আহোম কিং ইজ অলছ' ন'ন এজ ভগনীয়া ৰজা। ভগনীয়া মানে হৈছে পলাই যোৱা ৰজা, অৰ দ্য ফিউগিটিভ কিং, তাৰমানে এইটো ইংলিছত কোৱা হৈছে ডিউ টু হিজ ফ্লাইট ফ্ৰম
গড়গাঁও তেওঁ মানে কি কৰিছিলে গড়গাঁৱৰ পৰা কি কৰিছিলে পলাই গৈছিলে আৰু সেইকাৰণে তেখেতক ভগনী ৰজা বুলি কোৱা হয় এই আনসাৰটো হৈছে জয়ধ্বজ সিংহৰ যিটো আহোম নাম আছিলে সেইটো হৈছে চুটামলা নেক্সট হু বিল্ড দ্য ধুধৰ আলি ৰোড নিয়ে গোলাঘাটৰ যিটো আমি ধুধৰ আলি দেখিছো বৰ্তমান সেই ধুধৰ আলিটো কোনে বনাইছিলে সেইটো হৈছে গদাধৰ সিংহৰ দিনতে ইটাখুলিৰ ৰং হৈছিলে 1682 তাৰপিছত যিকেইটা বাকীকেইটা অপশ্যন আছে যেনেকৈ ধৰি লওক প্ৰতাপ সিংহৰ বিষয়ে আমি জানো যে তেখেতে পাইক প্ৰথা ইন্ট্ৰডিউচ কৰিছিলে লগতে তেওঁ এটা পোষ্ট ক্ৰিয়েট কৰিছিলে সেইটো হৈছে বৰফুকন আৰু আমি যদি চাওঁ ৰুদ্ৰসিংহ আৰু শিৱসিংহ এই দুজন হৈছে গদাধৰ সিংহৰ পুত্ৰ যিজন ডাঙৰ হৈছে তেওঁ হৈছে ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ দিনতে আমি কি দেখিবলৈ পাওঁ অলপ আমি সেভিজিম তাৰমানে হৈছে অলপ শিৱৰ প্ৰতি যিটো মানে অলপ ভাৱধাৰাটো আমি আৰু দেখিবলৈ পাওঁ যেনেকৈ ধৰি লওক শিৱদৌল বনোৱা হৈছিলে হয়নে তো কুইন অম্বিকা আছিলে শিৱসিংহৰ লগত মানে শিৱসিংহৰ কুইন অম্বিকা আছিলে তো সেইখিনি আমি পঢ়িবলৈ পাওঁ নেক্সট হু অথৰ দ্য বুক অসমীয়া ল'ৰাৰ মিত্ৰ 1849ত অসমীয়া ল'ৰাৰ মিত্ৰখন বনোৱা হৈছিলে মানে লিখা হৈছিলে তেওঁৰ লেখক কোন আছিলে তেওঁ হৈছে আনন্দৰাম ঢেকিয়াল ফুকন বাকীকেইটা অপশ্যন আমি যদি চাওঁ প্ৰথম অপশ্যন হৈছে হেমচন্দ্ৰ বৰুৱা তেখেতে লিখিছিলে অসমীয়া ব্যাকৰণ 1859ত আৰু হেমকুক লিখিছিলে 1900 চনত তাৰপিছত নাথন ব্ৰাউন হৈছে তেখেত প্ৰথম আমাৰ যিখন আছে মেগাজিন সেইখন হৈছে অৰুণোদয় সেই অৰুণোদয়খন 1864ত ওলাইছিলে হয়নে আৰু সেইখন কি কৰিছিলে প্ৰথমবাৰ সম্পাদক কোন আছিলে বা এডিটৰ কোন আছিলে নাথন ব্ৰাউন গুণাভিৰাম বৰুৱা তেখেতে এখন বহুত ইম্পৰ্টেণ্ট কিতাপ লিখিছিলে সেইখন হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ এতিয়া আপোনালোকে কনফিউজ হ'ব নালাগে ইয়াৰ যিটো আনসাৰ সেই আনসাৰটো হৈছে আমাৰ আনন্দৰাম ঢেকিয়াল ফুকন তেখেতে লিখিছিলে অসমীয়া ল'ৰাৰ মিত্ৰ কিন্তু আনন্দৰাম ঢেকিয়াল ফুকনৰ ওপৰত যিখন মানে বায়োগ্ৰাফি লিখা হৈছিলে সেইখন হৈছে কি আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ আৰু সেইখন লিখিছিলে কোনে গুণাভিৰাম বৰুৱা যিটো আমাৰ অপশ্যন ডিত আছে ঠিক আছে নেক্সট দ্য ক্লাছিক আছামিজ টেক্সট কথা গীতা কোনে লিখিছিলে সেইটো আমাক সুধিছে সেইটো লিখিছিলে কোনে সেইটো লিখিছিলে ভট্টদেৱ আৰু বাকীকেইটা অপশ্যন যদি আমি যদি চাওঁ আমাৰ শংকৰদেৱ হৈছে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিলে তেখেতে কীৰ্তন ঘোষা লিখিছিলে বা গুণমালা লিখিছিলে আৰু বহুত ধৰণৰ তেখেতে বৰগীত ৰচনা কৰিছিলে ভাওনা তাৰপিছত আমি যদি চাওঁ মাধৱদেৱৰ কথা তেখেতে লিখিছিলে নামঘোষা যিখনক হাজাৰী ঘোষা বুলি কোৱা হয় কাৰণ তাত 1000টা ঘোষা আছে বুলি কোৱা হৈছে নেক্সট হৈছে ৰাম সৰস্বতী তেখেতে মহাভাৰতখন কি কৰিছিলে অসমীয়ালৈ ট্ৰেন্সলেট কৰিছিলে নৰনাৰায়ণৰ দিনত নেক্সট হু ইজ দ্য অথৰ অফ দ্য নভেল অসীমত যাৰ হেৰাল সীমা 1945ত লিখা হৈছিলে আৰু এখন কোনে লিখিছিলে সেইটো আমাক সুধিছে সেইটো হৈছে একেবাৰে সাধাৰণ কথা এইটো হৈছে কাঞ্চন বৰুৱা অপশ্যন নাম্বাৰ এ নেক্সট দ্য ফেষ্টিভেল অফ অশোকাষ্টমী হুৱেৰ পিপল পাৰফৰ্ম ৰিচুৱেলছ বাই বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ইজ হেল্ড ইন হুইচ মান্থ তাৰমানে আমাক কৈছে এটা ৰিচুৱেল পাৰফৰ্ম কৰা হয় ক'ত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৰু সেইটো কি বুলি কোৱা হয় অশোকাষ্টমী বুলি কোৱা হয় সেইটো কোনটো মাহত কৰা হয় সেইটো আমাক সুধিছে সেইটো হৈছে মাৰ্চ মাহ নেক্সট মাঘ বিহু টাইমত যেতিয়া আমাৰ কি হয় যে আমি কি কৰোঁ আমি এটা ঘৰ বনাওঁ আমি মেজি ঘৰ বনাওঁ আৰু আমি সেইদিনাখন মেজি ৰখোঁ বা আমি খানা খাওঁ গধূলিলৈ তো সেইটো মেইনলি কি বুলি কোৱা হয় সেইটো কোৱা হয় উৰুকা বুলি সেই দিনটো কি বুলি কোৱা হয় উৰুকা বুলি অপশ্যন নাম্বাৰ বি ইন হুইচ কমিউনিটি আৰ দ্য ৰিচুৱেলছ অফ মেৰিজ solemnized according to a specific ritual called চকলং তো চকলং কোনটো কমিউনিটিত কৰা হয় সেইটো হৈছে আহোম সম্প্ৰদায়ত এইটো কৰা হয় চকলং প্ৰথা এইটো হৈছে এটা বিবাহ কৰা এটা ৰিচুৱেল বা প্ৰথা নেক্সট হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পিকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি when it comes to being in 1937 তো আমাৰ যি অসমৰ বিধানসভা আছে তাৰ প্ৰথমজন স্পিকাৰ কোন আছিলে সেইটো আমাক সুধিছে তাৰ আনসাৰটো হৈছে কি বাবু বসন্ত কুমাৰ দাস Next, what was the total strength of members in the Assam Legislative Assembly during the period of 1952 পৰা 57 লৈকে So 1952 পৰা 57 লৈকে আমাৰ অসমৰ বিধানসভা টোটেল ষ্ট্ৰেংথ কিমান আছিল মেম্বাৰৰ ষ্ট্ৰেংথ কিমান আছিল সেইটো হৈছে 108 নেক্সট হৈছে প্ৰেসিডেন্টছ ৰুল আপোনালোকে এইটো কমেন্টত কৰি জনাব মইতো আপোনালোকক পলিটি বহুত ভালকৈ কনসেপচুৱেলি বা থিওৰিটিক্যালি মানে মই পঢ়াই থৈছো আপোনালোকে বুজি পাইছে নে নাপাইছে তো নাজানিছো কিন্তু যদি বুজি পাইছে প্ৰেসিডেন্ট ৰুল কোনটো আৰ্টিকলত আছে সেইটো আপোনালোকে নিশ্চয় জনাব আৰু কোনকিটা কাৰণত প্ৰেসিডেন্ট ৰুল হ'ব পাৰে imposed in Assam for the very first time তো প্ৰেসিডেন্ট ৰুল আমাৰ অসমত ইম্পোজ কৰা হৈছিল প্ৰথমবাৰৰ কাৰণে কেতিয়া কৰা হৈছিল সেইটো আমাক শুনিছে সেইটো হৈছে 1979 ওৰাং নেশ্যনেল পাৰ্ক প্ৰথমেতো ডাইৰেক্ট নেশ্যনেল পাৰ্কটো হোৱা নাই কিন্তু সেইখন অফিচিয়েলি নেশ্যনেল পাৰ্ক কেতিয়া হৈছিল সেইটো আমাক কৈছে তাৰ আনসাৰটো হৈছে 13 এপ্ৰিল অপশ্যন নম্বৰ এ 1999 অপশ্যন নম্বৰ বি যিটো আছে 11 ফেব্ৰুৱাৰী 1974 সেইটো হৈছে ডেটটো যে যেতিয়া কাজিৰঙা নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছিল এজ এ নেশ্যনেল পাৰ্ক তাৰপিছত নামেৰি নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছিল এজ এ নেশ্যনেল পাৰ্ক কেতিয়া 15 নৱেম্বৰ 1998
আৰু লাষ্টত যেটো আছে অপশন নম্বৰ ডি 15 জুন 2021 চনত দিহিং পাটকাই কি কৰা হৈছিলে যিখন দিহিং পাটকাই নেশ্যনেল পাৰ্ক আছে বৰ্তমান সেইখন অফিচিয়েলি ডিক্লেয়াৰ কৰা হৈছিলে নেশ্যনেল পাৰ্ক বুলি Question number 17. Which river flows down through the Nameri National Park providing wide vistas for adventure water sports like rafting? So Nameri National Park পৰা এখন নৈ বৈ আহিছে আৰু যিখনৰ থ্ৰুৱেদি আপোনালোকে ৰাফটিং ৰিভাৰ ৰাফটিং কৰিব পাৰে এটা কাইণ্ড অফ স্পৰ্ট তো সেইখনৰ কোনখন নৈ সেইটো আমাক সুধিছে দা আনসাৰ হৈছে জিয়া ভৰলি অপচন নম্বৰ সি নেক্সট এখন নিউজ পেপাৰৰ কথা ইয়াত কোৱা হৈছে যে অসম বিলাসিনী পাব্লিছ হৈছিলে 1871 কোনডোখৰ জেগাৰ পৰা এই যিখন নিউজ পেপাৰ সেইখন পাব্লিছ হৈছিলে সেইটো আমাক সুধিছে তাৰ আনসাৰটো হৈছে মাজুলী অপচন নম্বৰ সি ইয়াত আমাক কৈছে which English weekly published from Dibrugarh 1895 brought a renaissance into the tradition of newspapers in Assam. So ইয়াত আমাক কি হৈছে যে এখন নিউজ পেপাৰ ওলাইছিলে 1895 আৰু সেইখন নিউজ পেপাৰ কি কৰিছিলে এটা নৱজাগৰণৰ সৃষ্টি কৰিছিলে যে নিউজ পেপাৰখনৰ এটা যিটো গুৰুত্ব সেইটো বস্তু মানুহে গম পাইছিলে আৰু এটা নৱজাগৰণৰ এটা সৃষ্টি কৰিছিলে বুলি কোৱা হৈছে কাইণ্ড অফ এটা ফেজ মানে এটা যেনেকৈ ধৰি লওক এটা এআই আহি গৈছে এটা কেনেকুৱা ধৰণৰ এটা হেৰি হৈছে ঠিক তেনেকুৱা ধৰণৰ এটা কথা তো ইয়াৰ যেটো আনসাৰ সেইটো হৈছে দা টাইমছ অফ আসাম অপচন নম্বৰ সি সৰি অপচন নম্বৰ বি So Times of Assam কেতিয়া মানে পাবলিশ হৈছিলে 1895 আৰু ক'ৰ পৰা হৈছিলে ডিব্ৰুগড় পৰা Who was the founder editor of the Assamese daily দৈনিক অসম launched in 4th August 1965 এইখন যিখন নিউজ পেপাৰ সেইখন হৈছে দৈনিক অসম সেইখন লঞ্চ কৰা হৈছিলে 4th August 1965 এটা পইণ্ট হৈ গ'ল নেক্সট হৈছে এইখন আসামিজ এখন ডেইলি নিউজ পেপাৰ সেইটো মনত ৰাখিব উইকলি নহয় মান্থলি নহয় এখন ডেইলি নিউজ পেপাৰ তাৰ ফাউণ্ডাৰ এডিটৰ কোন আছিলে সেইটো আমাক সুধিছে এই কুৱেশ্যনটোতে আমাৰ তিনিটা এমচিকিউ সোমাইছে ইয়াৰ আনসাৰটো হৈছে কৃতিনাথ হাজৰিকা অপচন নম্বৰ এ নেক্সট দ্য ফাৰ্ষ্ট আসামিজ নিউজ পেপাৰ টু চেলিব্ৰেট ইটছ গোল্ডেন জুবিলি যে প্ৰথমখন অসমীয়া বাতৰি কাকত যিখনে কি কৰিছিলে প্ৰথম মানে প্ৰথম নিউজ পেপাৰ যিখনে 50 বছৰ অতিক্ৰম কৰিছে অৰ্থাৎ সোণালী জয়ন্তী তেওঁলোকে পালন কৰিছে সেইটো হৈছে কি সাপ্তাহিক জনমভূমি নেক্সট ইয়াত কৈছে হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ ফক্সটেইল অৰ্কিড কি হয় যে আমাৰ অসমৰ ষ্টেট ফ্লাৱাৰ হয় হয়নে তো ৰাজ্যিক ফুল সেইটো ফক্সটেইল অৰ্কিডৰ যিটো সাইন্টিফিক নেম প্ৰত্যেকটো হেৰিৰ এটা সাইন্টিফিক নেম থাকে স্পেচিছৰ ঠিক তেনেকৈ ফক্সটেইল অৰ্কিডৰ সাইন্টিফিক নেমটো কি হয় সেইটো হৈছে কি এইটো হৈছে অপচন নম্বৰ বি ৰিংকো ষ্টাইলিছ ৰেটুচা ঠিক তেনেকৈ বাকিটা অপচন আপোনালোকে দেখিলে গম পাব যেটো অপচন নম্বৰ এ সেইটো হৈছে কি হলং ট্ৰি সাইন্টিফিক নেম যেটো আমাৰ অসমৰ ষ্টেট ট্ৰি ৰাজ্যিক গছ সেইটো হৈছে কি ডিপটেৰোকাৰ্পাছ মাইক্ৰোকাৰ্পাছ নেক্সট হৈছে যেটো অপচন নম্বৰ সি হেতু হৈছে কি আমাৰ ষ্টেট বাৰ্ড তাৰমানে ৰাজ্যিক পক্ষী হোৱাইট উইং উডডাক বুলি আমি জানো আৰু তাৰ সাইন্টিফিক নেমটো হৈছে এছাৰকনিছ কুটুলাটা যেটো অপচন নম্বৰ ডি হেতু হৈছে আমাৰ ষ্টেট একুৱেটিক এনিমেল যেটো আমি গেংগেছ ৰিভাৰ ডলফিন বুলি আমি কওঁ আৰু তাৰ সাইন্টিফিক নেমটো হৈছে প্লাটানিষ্টা গেংগেটিকা নেক্সট কাজি নেমু কি হয় আমাৰ ষ্টেট ফ্ৰুট অফ আসাম হয়নে আৰু হেতু কি কৰা হৈছিলে জিআই টেগ দিয়া হৈছিল কোনটো বছৰ জিআই টেগ দিয়া হৈছিল হেতু আমাক সুধিছে হেতু হৈছে 2019 চনত অপচন নম্বৰ সি এতিয়া কাজি নেমুটো ষ্টেট ফ্ৰুট ডিক্লেয়াৰ কেতিয়া কৰা হৈছিল আৰু জিআই টেগ কেতিয়া পাইছিল দুটা বেলেগ আনসাৰ কাৰণ প্ৰথমে কি হৈছিল প্ৰথমে জিআই টেগ পাইছিল পালে কাজি নেমু 2019 চনত তাৰ পিছত অফিচিয়ালি আমি ডিক্লেয়াৰ কৰিলে আমাৰ গভৰ্ণমেণ্টে হেতু হৈছে ৰাজ্যৰ আমাৰ ফল ৰাজ্যিক ফল হিচাপে ষ্টেট ফ্ৰুট অফ আসাম হেতু কৰা হৈছিল 2024 চনত ঠিক তেনেকৈ ষ্টেট ড্ৰিংক অফ আসাম যেটো আমি জানো চাহ হেতু ডিক্লেয়াৰ কৰা হৈছিল 2011 চনত আৰু মোৰ আপোনাৰ দেশ আমি হেতু অফিচিয়েল ষ্টেটাছ এটা দিছিলো যে আমাৰ ষ্টেট সং বুলি হেতু হৈছে কি 2013 চনত 1562 কি কৰা হৈছিল এজন কুচ ৰাজ্যৰ কি হৈছিল এজন কমান্ডাৰ ইন চিফ আছিল তেখেতৰ এটা এবিলিটি আছিল তেওঁ চিলাৰ দৰে এটেক কৰিব পাৰে আৰু যিয়ে আহোমক হৰুৱাইছিল তাৰ আনসাৰটো হৈছে কি অবভিয়াসলি চিলাৰাই নামটোতে আমি গম পাওঁ হয়নে নেক্সট Who was the Chief Minister of Assam during period 1970 পৰা 1972 লৈকে চিফ মিনিষ্টাৰ কোন আছিল হেতু হৈছে অপচন নম্বৰ বি মহেন্দ্ৰ মোহন চৌধুৰী Who authored the book আহোমৰ দিন পাব্লিছ কৰা হৈছিল 1918 যে 1918 চনত আহোমৰ দিনখন কোনে লিখিছিল হেতু হৈছে হিতেশ্বৰ বৰবৰুৱা Which prominent Assamese author wrote Miri Jori 1894 আহিছিল এখন কোনে লিখিছিল এখন উপন্যাস হয় এখন হৈছে কি ৰজনীকান্ত বৰদলৈ লিখিছিল আৰু এখন 1894 লিখা হৈছিল
টুচু পূজা কোনটো আমাৰ অসমৰ কোনটো গ্ৰুপে মেইনলি চেলিব্ৰেট কৰে সেইটো হৈছে আমাৰ কি টি ট্ৰাইবসকলে কৰে মিচিং কমিউনিটিয়ে কি কৰে আলি আই লৃগাং আৰু বড়ো কমিউনিটিয়ে কি চেলিব্ৰেট কৰে বৈশাখ সেইবিলাক আপোনালোকে গম পায় জাষ্ট এটা কাইণ্ড অফ ৰিভিজন নিচিনা হৈছে একৰ্ডিং সেইকাৰণে মই বেছি সময় ল'ব বিচৰা নাই একৰ্ডিং টু দ্য গিনিজ ৱৰ্ল্ড ৰেকৰ্ড 2016 চনৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে যে মাজুলী ৰিভাৰ আইলেণ্ডৰ যিটো এৰিয়া সেইটো কিমান আছিলে সেইটো আছিলে অপশ্যন নম্বৰ চি 880 স্কুৱেৰ কিলোমিটাৰ নেক্সট হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আহোম কিং চুকাফাছ অৰিজিনেল হোমলেণ্ড চুকাফা ক'ৰ পৰা আহিছিলে সেইটো আমাক সুধিছে বেচিকেলি যে তেখেতে পাটকাই পৰ্বত পাৰ হৈ অহাৰ পিছত তেখেতে নিজৰ ৰাজ্য ইয়াত স্থাপন কৰাৰ আগতে তেখেতে মেইনলি ক'ৰ পৰা আহিছিলে তো আমি জানো তেখেত ক'ৰ পৰা আহিছিলে মৌলুং এইটো MOU হ'ব পাৰে বা MAU ক'ৰবাত পাব স্পেলিংটো অপশ্যন নম্বৰ বিটো আমাৰ কাৰেক্ট ইয়াৰ স্পেলিংটো আপোনালোকে বেলেগ বেলেগ পাব মৌমাও বুলি ক'ৰবাত পাব হয়নে তো মেইনলি তেখেত আপাৰ বাৰ্মাৰ পৰা আহিছিলে ঠিক আছে সো এইখিনি আছিলে আমাৰ নেক্সট আমাৰ 30টা কুৱেশ্যন আজি আমি যি ডিছকাছ কৰিলো আপোনালোকে ভালদৰে বুজি পাইছে চাগৈ যদি বুজি পোৱা নাই কমেণ্ট কৰি নিশ্চয় জনাব থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ